ডিব্ৰুগড়ত মানৱ সমাজক ভুলন্ঠিত কৰা এক ঘটনা। ডিব্ৰুগড় বাণীপুৰস্থিত ৰেল ষ্টেচনৰ সমীপত পথৰ কাষৰ নলাত দলিয়াই থৈ গ'ল এটি নৱজাতকক। মৃত অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে। কোনো পাষাণ হৃদয়ৰ লোকে নিজৰ কলংক ঢাকিবলৈ এইদৰে সন্তানক দলিয়াই থৈ যোৱাৰ সন্দেহ কৰা হৈছে। নৱজাতকটি আছিল এটা ল'ৰা সন্তান। নাৰীত চিকিৎসালয়ৰ টেগ লগা নিচলা দেশত এখন বেবী টাৱেল মেৰিয়াই মূৰত টুপি আৰু কঁকালত নেপকিন পৰিধান কৰাই আনিছিল। কাষতে পৰি আছে বগা ৰঙৰ এটা মোনা। হয়তো এই মোনাটোতে ভৰাই আনিছিল। নৱজাতকটি জীৱন্ত অৱস্থাতে আছিল নেকি? প্ৰচণ্ড শীতত প্ৰাণ যোৱাৰো সন্দেহ কৰিছে স্থানীয় লোকে। ইতিমধ্যে আমি বিশেষকৈ ডিব্ৰুগড়বাসী হিচাপে অতি মৰ্মান্তিত আৰু লাজ পাইছোঁ। বিশেষকৈ ডিব্ৰুগড়ত যি মানৱতা যি ভুলুণ্ঠিত কৰিছে, ইয়াত বিশেষকৈ আজি ডিব্ৰুগড় বাণীপুৰ ৰেল ষ্টেচনৰ একেবাৰে ৰেল গেটৰ সমীপতে যিটো এটা বেবী পৰিত্যক্ত অৱস্থাত আমি দেখা পাইছোঁ। বেবীটো আচলতে মৃত অৱস্থাত যোনে পেলাই থৈ যাওক, আচলতে ডিব্ৰুগড়বাসী হিচাপে যথেষ্ট মৰ্মাহত হৈছোঁ। আৰু এটা মানৱতাৰ এটা ভুলুণ্ঠিত অমানৱীয়তাৰ কাৰ্যক আমি তীব্ৰ ভাষাৰে নিন্দা দিছোঁ ডিব্ৰুগড়বাসী ৰাইজ হিচাপে। আৰু এই গোটেই ব্যৱস্থাটোৰ ওপৰত আমি আচলতে ডিব্ৰুগড় যি ৰেলৱে বিভাগৰ যি RPF বিভাগ আছে, RPF বিভাগক এটা সকিনি দিব বিচাৰিছোঁ যে আগন্তুক দিনত আচলতে এই RPFৰ যি সংলগ্ন যি আমাৰ ৰাস্তা আছে, ৰাস্তাৰ কাষত আচলতে বিভিন্ন ধৰণৰ আমাৰ ৰাইজে যি ডাষ্টবিনৰ পৰিত্যক্ত অৱস্থাত বিভিন্ন পলিথিন পেলাই থৈ যায়, সেইখিনি ক্ষেত্ৰত যাতে ভৱিষ্যতৰ দিনত এইখিনি ক্ষেত্ৰত এটা ভাল এটা পৰিৱেশ হৈ থাকি যাতে এনেকুৱা এটা অমানৱিক কাৰ্য কেতিয়াও নহওক, তাৰে আমি ডিব্ৰুগড়বাসী হিচাপে কামনা কৰোঁ। কুকুৰে ভক্ষণ কৰিবলৈ ভুকি থকা অৱস্থাত স্থানীয় লোকে সন্দেহবশত প্ৰত্যক্ষ কৰাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ডিব্ৰুগড় আৰক্ষী আৰু প্ৰশাসনক উচিত তদন্ত কৰি মানৱতাক ভুলন্ঠিত কৰা এনে লোকৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় লোকে। ডিব্ৰুগড়ৰ পৰা দীপিকা বৰুৱা প্ৰতিবেদন, প্ৰতিদিন লাইভ অসম। এইটো আচলতে অতি মানৱীয় অতি অমানৱীয়তা এটা কাণ্ড হৈছে, যিটো আচলতে আমাৰ আজিৰ দিনৰ মানৱ সভ্যতা আচলতে ভুলন্ঠিত কৰা আমাৰ এটা পৰিৱেশ আমি যিটো দেখা পাইছোঁ। মই আচলতে ডিব্ৰুগড়বাসী হিচাপে এজন সচেতন নাগৰিক হিচাপে এইটো যথেষ্ট মৰ্মাহত হৈছোঁ। আৰু অনাগত ভৱিষ্যতৰ দিনত মই ডিব্ৰুগড়বাসী হিচাপে ডিব্ৰুগড় ৰাইজক এটা তো এই ঘটনাটো কিমান সময়ত কি হ'ল আমি গম নাপাওঁ, কিন্তু ইতিমধ্যে আমি টাউনৰ মাজেৰে গৈ থকা অৱস্থাত আচলতে এইটো দেখা পাইছোঁ। আৰু এনেকুৱা এটা কাৰ্যক অতি নিন্দা ভাষাৰে আমি তীব্ৰ ভাষাৰে আমি নিন্দা কৰিছোঁ। ডিব্ৰুগড়বাসী মাতৃ সমাজক সঁচাকৈ এটা লজ্জিত কৰিছে বুলি মোৰ আজি ভালদৰে অনুভৱ হৈছে। আৰু ভৱিষ্যতৰ ক্ষেত্ৰত যাতে এই বস্তুত আমাৰ ডিব্ৰুগড়বাসী ৰাইজ আৰু মাতৃ সমাজো যাতে সচেতন হয়, সেইখিনি ক্ষেত্ৰতে আচলতে এই কথাষাৰে মই আজি ডিব্ৰুগড়বাসী ৰাইজৰ আগত ব্যক্ত কৰোঁ। এতিয়া বৰ্তমান সন্মুখত দেখা অৱস্থাততো মৃত বুলি আমি লাগিছে, তেনেকুৱা এটা অনুভৱ হৈছে। আৰু পৰৱৰ্তী পৰ্যায়ত আমি প্ৰশাসনৰ লগতো অৱগত কৰিছোঁ। নিশ্চয় তেখেতলোকে আহি কেনে এই গোটেই বিষয়বস্তুটোৰ ওপৰত পৰ্যালোচনা কৰিব বুলি আমি ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিট ফৰ বা চাইল্ড লাইন বুলি যোনটো হেল্পলাইন নাম্বাৰ আছে তাৰ পৰা আহিছিলোঁ। আমি ইনফৰমেশ্যনটো পোৱাৰ লগে লগে আহিছোঁ। আহি দেখিছোঁ বাচ্ছাটো ইয়াত ঢুকাই আছে। হয়তো ঢুকুৱা ভাগেও পেলাব পাৰে, নহ'লে ঠাণ্ডাটো ঢুকাব পাৰে কেঁচুৱাটো। যিহেতু এতিয়া ঢুকালে আমাৰ পুলিচক ইনফৰ্ম কৰা হৈছে অলৰেডি। তেওঁলোক আহি বাকীখিনি যিখিনি প্ৰচিডিউৰ তেওঁলোকে কৰিব। আৰু আপোনাৰ দেখিছে, আমি ক'বলৈ একো ভাষা নাই। আমি এনেকুৱা আগতে বহুত পাইছোঁ, এনেকুৱা এটাও ঢুকুৱা নাই। এইটো ফাৰ্ষ্ট কেছ পাইছোঁ যি তেনেকৈ পেলাই থৈ আহিব পাৰে, বা আমাৰ অফিচৰ তাতো ধুনীয়াকৈ থৈ আহিব পাৰে। যোনখিনি আজিকালি আমি যে কওঁ সেই চাৰেণ্ডাৰ কৰি দিব পাৰে বেবী, বা ডক্টৰকো যদি ক'লেহেঁতেন যে আমি বাচ্ছাটো নিব বিচাৰোঁ নে চাৰেণ্ডাৰ কৰিব বিচাৰোঁ, তেওঁলোকে আমাক ইনফৰ্ম কৰিলেহেঁতেন। কিন্তু এনেকৈ পেলাই থৈ যাব নালাগে। বাচ্ছাটো গাত পৰুৱা বগাই আছে। বাচ্ছাটো একো কাপোৰ কানি পিন্ধা নাছিলে, যদিও ঢুকুৱা নাছিলে পেলাওঁতে, সি ঠাণ্ডা ঢুকাইছে। মেডিকেলৰ আপোনাৰ নাড়ীটো কাটি মেলি যোনটো ক্লিপ লগোৱা হয় সেইটো লাগি আছে। ডাইপাৰ পিন্ধাই দিয়া আছে। আপোনাৰ চেলাইন দিয়াৰ হেৰিটো লাগি আছে, ষ্ট্ৰিপটো লাগি আছে। তাৰপৰা হাত মোজা সেইবোৰ পিন্ধাই থৈ দিয়া আছে। কিন্তু বাচ্ছাটোৰ একো তেনেকুৱা মেডিকেলৰ আমি একো পোৱা নাই। কিন্তু এইটো মেডিকেলৰ হেৰিয়ে জন্ম হোৱা হয়, ঘৰত জন্ম হোৱা কেঁচুৱা নহয়।